মহানগৰীত এটা হাতীৰ যন্ত্ৰণাকাতৰ আৰ্তনাদ। হাতীটোৰ আৰ্তনাদ শুনিবলৈ নাই মন্ত্ৰীৰ বিধায়ক, নাই জাতীয়তাবাদী। বীৰকুছিত কেইবা মাহো আবদ্ধ হৈ আছে আঘাতপ্ৰাপ্ত হাতীটো। একচুৱেলি 5 মাহতকৈ বেছি দিন হাতীটো ইয়াতে পৰি আছে আৰু তাৰ পিছফালৰ এটা ভৰি ফুলি গৈ আছে, সদায় বেছিকৈ ফুলি আছে, তাৰ কমা নাই। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহে, কিবা কিবি দি গুচি যায় আৰু সেইখিনি চাফিচিয়েণ্ট নহয় বুলি আমি ভাবোঁ। আৰু এই হাতীটো যদি প্ৰপাৰলি ট্ৰিটমেণ্ট কৰে তেতিয়াহ'লে ই ভাল হৈ উঠিব, আৰু এনেকৈ যদি থাকে ই মৰি থাকিব। শেহতীয়াভাৱে হাতীক কেন্দ্ৰ কৰি উত্তাল হৈ আছে ৰাজ্য। হাতীৰ হকে সামাজিক মাধ্যমত সমৰ্থনৰ জোৱাৰ, আৰু তাৰ মাজতে প্ৰায় কেইবামাহ ধৰি মহানগৰীৰ বীৰকুছিত চিঞৰিছে এটা হাতীয়ে। আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীটো আবদ্ধ হৈ আছে সাতগাঁও সেনা শিবিৰৰ চৌহদৰ ভিতৰত। ভৰিত আঘাত পোৱা হাতীটোৱে পুনৰ উভতি যাব নোৱাৰিলে। স্থানীয় ৰাইজেও দূৰৰ পৰাই কিবা অলপ খাবলৈ দিছে, কিন্তু সেয়াই জানো পৰ্যাপ্ত? মানে স্থানীয় মানুহৰে অসুবিধা হৈ আছে, কিয় কি তাক খোৱা লোৱাখিনি ব্যৱস্থা কৰিব লগা হৈছে। যদি ফৰেষ্ট ডিপাৰ্টমেণ্টে আহিলেও তেখেতসকলে ইমান যোগান দিব পৰা নাই বা উন্নত চিকিৎসা দিব পৰা নাই। যদি উন্নত চিকিৎসা দিলে ভাল লাগিলে। বন বিভাগৰ লোকে কিছু চিকিৎসা প্ৰদান কৰিছে যদিও সুস্থিৰ হৈ উঠা নাই হাতীটো। হাতীটোক প্ৰয়োজন উন্নত চিকিৎসাৰ, অন্যথা দিনে দিনে আঘাত গুৰুতৰ হৈ অহাত হাতীটোৰ অকাল মৃত্যু ঘটিব পাৰে। শুনিছোঁ যে ডেইলি ইয়াক খুৱাবৰ কাৰণে 2500 টকা ডিপাৰ্টমেণ্টৰ পৰা পায়, কিন্তু সেই হিচাপেতো আমি খুওৱা দেখা নাই। গতিকে এই প্ৰব্লেমটো তেওঁলোকে জীয়াই ৰাখিব বিচাৰিছে, যাতে এই টকাটো আহি থাকে, ফাণ্ডটো আহি থাকে আৰু তেওঁলোকে ডাইজেষ্ট কৰি থাকে। ইয়াৰ পৰি নাথাকিলে হয়, ভাল হৈ গ'ল। এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টে এতিয়া লৈ যাব লাগে, হাতীটো প্ৰপাৰ ট্ৰিটমেণ্ট কৰিব লাগে আৰু ভাল কৰি ঘূৰাই দিব। কি মন্ত্ৰী, কি বিধায়ক, কি জাতীয়তাবাদী, আবদ্ধ হৈ থকা হাতীটোক লৈ যেন সকলো উদাস। আৰু এইখিনিতেই বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীলৈ আহ্বান, অনুগ্ৰহ কৰি হাতীটোক বচাওক। নুনমাটিৰ পৰা জিতুমণি ডেকাৰ ৰিপৰ্ট, অসম লাইভ 24।